ADRৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই মনোৱাৰ হুছেইন আৰু মোৰ চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। আজি মই এই ক্লাছত তোমালোকৰ ADRৰ কিছুমান MCQ লৈ আহিছোঁ। তোমালোকে এই MCবিলাক ভালদৰে শিকিবা, পালে এইবিলাক নোট কৰি ল'বা। আৰু এই MCQবিলাক বহুত ইম্পৰ্টেণ্ট হয়। এইবিলাক আগৰ পৰীক্ষাত আহিছে আৰু পিছৰ পৰীক্ষাতো অহাৰ সম্ভাৱনা আছে। গতিকে আগবাঢ়িছোঁ। প্ৰথম কুৱেশ্যনটো কি আছে? ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? ভাৰতৰ প্ৰথম যিখন নিউজ পেপাৰ আছিল সেই নিউজ পেপাৰখনৰ নাম কি আছিল? এনচাৰটো হ'ব দ্য বেংগল গেজেট। ইয়াত চি অপশ্যনটো ৰাইট আছে, বেংগল গেজেট। তেজৰ pHৰ মান কিমান? আমাৰ শৰীৰত যে তেজ আছে এই তেজৰ pHৰ মান কিমান হয়? তেজৰ pHৰ মান 7.35ৰ পৰা 7.45 হয়। গতিকে ইয়াত অপশ্যন চিটো আছে, মনত ৰাখিব 7.35 to 7.45 মনত ৰাখিব। নেক্সট কুৱেশ্যনটো আছে বেটি বাচাও বেটি পঢ়াও আঁচনি আৰম্ভ কেতিয়াৰ পৰা হৈছিল? বেটি বাচাও বেটি পঢ়াও অৰ্থাৎ ছোৱালীৰ শিক্ষাৰ ওপৰত গুৰুত্ব দি এই আন্দোলনটো গঢ়ি তোলা হৈছিল কিমান চনত? 22 জানুৱাৰী 2015 চনত। 22 জানুৱাৰী 2015 চনত যিটো আন্দোলন হৈছিল, যিটো আঁচনি গ্ৰহণ কৰা হৈছিল, সেই আঁচনিটোৰ নাম হৈছিল বেটি বাচাও বেটি পঢ়াও। নিশ্চয় মনত ৰাখিব। মিজোৰামৰ ৰাজধানী চহৰ কি? মিজোৰামৰ ৰাজধানী চহৰ হৈছে, আমি সকলোৱে জানো মিজোৰামৰ ৰাজধানী আইজল, মিজোৰাম আইজল। নেক্সট কুৱেশ্যনটো আছে নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিছিল? নিউক্লিয়াছ যিটো বম বনোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সেইটো কেতিয়া আৰু কোনে আৱিষ্কাৰ কৰিছিল? সেইটো আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰাউন। তেওঁৰ নাম আছিল ৰবাৰ্ট ব্ৰাউন। তেওঁ নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল। আৰু এই নিউক্লিয়াছ এটা শক্তি যাৰ দ্বাৰা পাৰমাণৱিক প্ৰকল্প, তাৰপিছত বিদ্যুৎ উৎপাদন ইত্যাদিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। সেই নিউক্লিয়াছটো মনত ৰাখিব, ৰবাৰ্ট ব্ৰাউনে সেইটো আৱিষ্কাৰ কৰিছিল, নিউক্লিয়াছ। এইটো এটা ইম্পৰ্টেণ্ট হয় প্ৰশ্ন। তেজ গোট মৰাত কোনটো ভিটামিনে সহায় কৰে? অৰ্থাৎ কোনটো ভিটামিনে তেজ গোট মৰাত সহায় কৰে? এনচাৰটো হ'ব ভিটামিন কে। ভিটামিন কে কি কৰে? আমাৰ শৰীৰৰ পৰা কিবা কোনো অংশ যদি কটা যায় সেইটো তেজ ওলায় আৰু তেজটো বন্ধ কৰাত তেজটো গোট মাৰে। এই ভিটামিনটো হ'ল ভিটামিন কে। নেক্সট কুৱেশ্যনটো আছে ভাৰতীয় সংবিধানৰ কোনটো অংশ ব্ৰিটিছ সংবিধানৰ পৰা আহৰণ কৰা হৈছে? আমাৰ ভাৰতত যিটো সংবিধান, সেই সংবিধানখন ব্ৰিটিছ সংবিধানৰ আৰ্হিত বনোৱা হৈছে। আৰু এই সংবিধানখনৰ সংসদীয় ব্যৱস্থা যিটো আছে ব্ৰিটিছ সংবিধানৰ, এই সংসদীয় ব্যৱস্থা, এই ব্যৱস্থাটো এই ইংলেণ্ডৰ পৰা লোৱা হৈছে। গতিকে ইয়াত শুদ্ধ এনচাৰটো হ'ব সংসদীয় ব্যৱস্থা। সংসদীয় ব্যৱস্থা মানে কি বুজা? যিখন ৰাষ্ট্ৰৰ প্ৰধানটো হ'ব প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ, তেওঁ এই ব্যৱস্থাটো কি বুলি হয়? সংসদীয় ব্যৱস্থা। এইটো ইংলেণ্ডৰ পৰা লোৱা হৈছে, মনত ৰাখিব। এইটো আছে কোনখন নদীৰ ওপৰত প্ৰস্তাৱিত টিপাইমুখ ডাম নিৰ্মাণ কৰিব? এতিয়াও নিৰ্মাণ কৰা হোৱা নাই, সম্পূৰ্ণ হোৱা নাই, হৈ আছে। সেইখন কোনটো? সেই নদীৰ পাৰত টিপাইমুখ ডাম নিৰ্মাণ কৰিব। এইটো হ'ল বৰাক নদী। প্ৰিয় শিক্ষাৰ্থীসকল, মই এইটো মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে জানি থওক, এইটো পৰীক্ষাত আহিব পাৰে। কোনেও এইটো এতিয়াও দিয়া নাই, মই তোমালোকৰ বাবে দিছোঁ। ভাৰতৰ ভিতৰত দ্বিতীয় দলংখন কোনখন আৰু যিখনৰ কাম 2028 চনৰ ভিতৰত কাম সম্পূৰ্ণ হ'ব? অৰ্থাৎ কোনখন দলং কাম 2028 চনৰ ভিতৰত সম্পন্ন হ'ব আৰু সেই দলংখনৰ হ'ল ভাৰতৰ দ্বিতীয় বৃহত্তম দীঘলীয়া দলং। সেই দলংখনৰ নাম কি? এই দলংখনৰ নাম তোমালোকে
হয়তো শুনিছে না নাই, মই কৈছোঁ ধুবুৰী ফুলবাৰী ব্ৰিজ। এই ধুবুৰী ফুলবাৰী ব্ৰিজৰ কাম দ্ৰুতগতিত চলি আছে আৰু 2028 চনৰ ভিতৰত ইয়াৰ কাম শেষ হ'ব। আৰু এখন দলং নিৰ্মাণ হৈ আছে, সেইখন হ'ব ভাৰতৰ ভিতৰত প্ৰথম দীঘলীয়া। সেইখন নিৰ্মাণ হ'ব মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক। এইখন হ'ল প্ৰথম। শ্ৰদ্ধেয় দৰ্শক মণ্ডলী, ভিডিঅ'টো কেনে লাগিছে? যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক দিব আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি এই চেনেলটোৰ লগত থাকিব। নেক্সট কুৱেশ্যনটো আছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি? ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত বা নাম হৈছে কেলছিয়াম অক্সিক্লৰাইড। মনত ৰাখিব, কি নাম? কেলছিয়াম অক্সিক্লৰাইড। নেক্সট কুৱেশ্যনটো হ'ল শান্তি আৰু প্ৰগতিৰ দেশ বুলি কোনখন ঠাইক কোৱা হয়? শান্তি আৰু প্ৰগতিৰ দেশ বুলি কোনখন ঠাইক কোৱা হয় বা কোনখন ৰাজ্যক কোৱা হয়? ইয়াত মিজোৰামটো শুদ্ধ হ'ব। মিজোৰামক শান্তি আৰু প্ৰগতিৰ দেশ বা ৰাজ্য বুলি কোৱা হয়। পৃথিৱীৰ তৃতীয় বৃহত্তম শৃংগ কাঞ্চনজংঘা কোনখন ঠাইত বা কোনখন ৰাজ্যত অৱস্থিত? কাঞ্চনজংঘা শৃংগ সেইটো পৃথিৱীৰ ভিতৰত তৃতীয় বৃহত্তম শৃংগটোৰ নাম হৈছে কাঞ্চনজংঘা আৰু সেইখন ক'ত অৱস্থিত? সেইখন ছিকিম ৰাজ্যত অৱস্থিত। মনত ৰাখিব। অসমীয়া সাহিত্যৰ বুৰঞ্জী এই গ্ৰন্থখনৰ লেখকখন। এই অসমীয়া সাহিত্যৰ বুৰঞ্জী লেখকজন হ'ল দেৱেন্দ্ৰনাথ বেজবৰুৱা। ইয়াত চি অপশ্যনটো ৰাইট হৈ আছে, দেৱেন্দ্ৰনাথ শইকীয়া। আন এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি? ইয়াতে ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি যিজন আছে তেওঁৰ নাম হৈছে মহিলা, তেওঁ দ্ৰৌপদী মুৰ্মু আৰু তেওঁ ভাৰতৰ 15তম ৰাষ্ট্ৰপতি। মনত ৰাখিব। তলৰ কোনখন দেশত মুছলমানৰ জনসংখ্যা আটাইতকৈ বেছি সৰ্বাধিক? মুছলমানৰ সংখ্যা সৰ্বাধিক সেই দেশখনৰ নাম আছে ইণ্ডোনেছিয়া। তোমালোকে মনত ৰাখিব, ইণ্ডোনেছিয়াত মুছলমানৰ সংখ্যা আটাইতকৈ বেছি। তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? ওদালগুৰি জিলাত অৱস্থিত যিখন বন্যপ্ৰাণী আছে এই বন্যপ্ৰাণীখনৰ নাম কি এইটো সুধিছে। এই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম বৰনদী অভয়াৰণ্য। এইটো হয় বৰনদী অভয়াৰণ্য। কোন বছৰত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধান অন্তৰ্ভুক্ত কৰা হৈছিল? ভাৰতীয় সংবিধানত কোন বছৰত মৌলিক কৰ্তব্যবিলাক অন্তৰ্ভুক্ত কৰা হৈছিল? ভাৰতত যেতিয়া সংবিধান ৰচনা কৰা হৈছিল তেতিয়া মৌলিক কৰ্তব্যবিলাক নাছিল, সেইটো পিছত সংশোধন কৰি দিয়া হৈছিল। এইটো 1976 চনত। মনত ৰাখিব, 1976 চনত ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হয়। কোন গ্ৰন্থৰ বাবে নলিনীধৰ ভট্টাদেৱৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এই নলিনীধৰ ভট্টাদেৱে কিহৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কি গ্ৰন্থৰ বাবে? এনচাৰটো হ'ল মহৎ ঐতিহ্য। মহৎ ঐতিহ্যৰ বাবে নলিনীধৰ ভট্টাদেৱে পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক কি বুলি কোৱা হয়? সেইটোক কয় চাপ বুলি কোৱা হয়। মনত ৰাখিব, সেইটো হ'ল চাপ। পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক কি বুলি কোৱা হয়? চাপ বুলি কোৱা হয়। তলৰ কোনটোৰ ফ্ৰিজত শীতল কাৰক হিচাপে ব্যৱহাৰ কৰা হয়? এই তৰল এমনিয়াক ফ্ৰিজত শীতল কাৰক হিচাপে ব্যৱহাৰ কৰা হয়। তৰল এমনিয়া, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো আছে যিকোনো উষ্ণতাত কোনো জলীয় বস্তু ভাৱ লৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? কোনো এটা জলীয় বস্তু যদি ভাৱ লৈ পৰিৱৰ্তন হয় সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? সেই প্ৰক্ৰিয়াটোক বাষ্পীভৱন বুলি কোৱা হয়। এনচাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ।
তলৰ কোনখন দেশক মধ্য এছিয়াৰ ক্ৰছ ৰোড বুলিও কোৱা হয়? কোনখন দেশক মধ্য এছিয়াৰ ক্ৰছ ৰোড বুলি কোৱা হয়? সেই দেশখনৰ নাম হৈছে আফগানিস্তানক মধ্য এছিয়াৰ ক্ৰছ ৰোড বুলি কোৱা হয়। এই আফগানিস্তান। উত্তৰ পূবৰ ক'ত জৱাহৰলাল নেহৰু উদ্যান অৱস্থিত? উত্তৰ পূবত ক'ত জৱাহৰলাল নেহৰু উদ্যান অৱস্থিত? সেইখন হৈছে ছিকিম। এনচাৰটো ছিকিম। চৰাইৰ বাবেও বিখ্যাত মাৰাৰ লংগৰি বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন স্থানত অৱস্থিত? মাৰাৰ লংগৰি বন্যপ্ৰাণীখন ক'ত অৱস্থিত? সেইটো ডিপুত অৱস্থিত। এইটো চৰাইৰ বাবে বিখ্যাত, মনত ৰাখিব। অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়াজন আছিল, এটা ভাৰত ৰত্ন নহয়, অসম ৰত্ন। তেওঁ আছিল ভূপেন হাজৰিকা। এইসকলৰ পৰিচিত ব্যক্তি ভূপেন হাজৰিকা। আয়ুষ্মান ভাৰত দিৱস কেতিয়া পালন কৰা হয়? আয়ুষ্মান ভাৰত দিৱস কেতিয়া পালন কৰা হয়? ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, এপ্ৰিল 30 এপ্ৰিলৰ দিনা আয়ুষ্মান ভাৰত দিৱস পালন কৰা হয়। কেতিয়া আৰম্ভ হৈছিল প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা PMJAY? এই প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰম্ভ হৈছিল 2018 চনৰ পৰা। ইয়াত শুদ্ধ এনচাৰটো হ'ব 2018 চনৰ পৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা PMJAY আৰম্ভ হৈছিল। অসম প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল? অসম প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল? 1874 চনত। ইয়াত শুদ্ধ এনচাৰটো বি হ'ব 1874 চনত। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত জনসংখ্যা সৰ্বাধিক? 2011 চনত যি চেঞ্চাছ হৈছিল, সেই চেঞ্চাছ মতে কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি? সেই জিলাখন হৈছে নগাঁও। নগাঁও জিলাত জনসংখ্যা আটাইতকৈ বেছি। থৰ মৰুভূমি কোন ৰাজ্যত অৱস্থিত? থৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত? আমি জানো ৰাজস্থানত অৱস্থিত। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো আছে, উত্তৰ পূব ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় কোনখন? উত্তৰ পূব ভাৰতত চিকিৎসা মহাবিদ্যালয় কোনখন? এই অপশ্যন চাৰিটাৰ ভিতৰত অসম মেডিকেল কলেজখন হয়। অসম মেডিকেল কলেজ উত্তৰ পূব ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়, মনত ৰাখিব। কোন বছৰত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা নিষেধাজ্ঞা চুক্তি স্বাক্ষৰিত হৈছিল? কোন বছৰত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা নিষেধাজ্ঞা চুক্তি স্বাক্ষৰিত হৈছিল? উত্তৰ হ'ল 1996 চনত। 1996 চনত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষেধাজ্ঞা চুক্তি স্বাক্ষৰিত হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? ভাৰতত যেতিয়া জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিল, জন্ম হৈছিল, তেতিয়া ভাৰতত ইংৰাজ ভাইচৰয় কোন আছিল? এইটো হ'ব লৰ্ড ডাফৰিন। লৰ্ড ডাফৰিন আছিল ভাৰতৰ সেই সময়ত ইংৰাজ ভাইচৰয়। পৃথিৱীৰ পৃষ্ঠত ধাৰাসাৰে বৰষুণে ভূমিস্খলন ক'ত সৃষ্টি কৰে? পৃথিৱীত যেতিয়া ধাৰাসাৰে বৰষুণ সৃষ্টি হয়, তেতিয়া ইয়াৰ ক'ত ভূমিস্খলন হয়? এইটো হ'ল পৰ্বতৰ কাষত। এনচাৰটো হ'ব পৰ্বতৰ কাষত। এইটো শুদ্ধ এনচাৰ হ'ব পৰ্বতৰ কাষত। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী কি? অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হ'ল, মনত ৰাখিব, অমৰাৱতী। অমৰাৱতী হ'ল অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী। স্বৰাজ শব্দটো ব্যৱহাৰ কৰা প্ৰথম ভাৰতীয় কোন আছিল? স্বৰাজ শব্দটো ব্যৱহাৰ কৰিছিল দাদাভাই নৌৰোজীয়ে। মনত ৰাখিব, দাদাভাই নৌৰোজীয়ে স্বৰাজ শব্দটো প্ৰথমতে ব্যৱহাৰ কৰিছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত। প্ৰথম লিংছিক যুদ্ধৰ পাছত কোনখন সন্ধি স্বাক্ষৰিত হৈছিল? প্ৰথম যি
লিং শিখ যুদ্ধ হৈছিল। সেই লিং যুদ্ধৰ পিছত কোনখন সন্ধি স্বাক্ষৰিত হৈছিল? এনচাৰটো হ'ব লাহোৰৰ সন্ধি। কোনখন ৰাজ্যত যোগ জলপ্ৰপাত অৱস্থিত? কোনখন ৰাজ্যত? কৰ্ণাটকত যোগ জলপ্ৰপাত অৱস্থিত। কোনখন নদীৰ পাৰত লক্ষ্ণৌ চহৰ অৱস্থিত? লক্ষ্ণৌ চহৰ অৱস্থিত গোমতী। এই গোমতী চহৰত নদীৰ পাৰত লক্ষ্ণৌ চহৰ অৱস্থিত। প্ৰিয় শিক্ষাৰ্থীসকল, আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ এই চেনেলটোৰ লগত থাকিব, যাতে মই তোমালোকক বাবে অধিক পৰিমাণে ভিডিঅ' দেখুৱাব পাৰোঁ। আজিলৈ ইমানেই। ধন্যবাদ।